আনন্দপুৰ গাঁৱত লালাজীৰ আঙুৰৰ খেতি আছিল। তেওঁৰ বন কৰা মানুহ বলদেৱে সেইবোৰ চোৱা চিতা কৰিছিল। লালাজীয়ে মাজে মাজে খেতি চাবলৈ আহিছিল। কি খবৰ বলদেৱ? সকলো ঠিকে আছেতো? চব ঠিক আছে লালাজী। মই যোৱাকালিয়ে খেতিত পোক মৰা ঔষধ ছটিয়াইছোঁ। আৰু যে মই নতুনকৈ বীজ দিছিলোঁ সেইবিলাক কেনেকুৱা? বহুত ভাল হয়। এয়া চাওক, সেই বীজবোৰৰ পৰা ডাঙৰ ডাঙৰ আঙুৰ ওলাইছে। ভাল কথা। ডাঙৰ ডাঙৰ আঙুৰৰ বহুত দাম পাম আমি। হয় লালাজী। লালাজীয়ে বলদেৱক দৰমহা দি ৰাখিছিল। বলদেৱ এজন ভাল কৃষক আছিল, কিন্তু তেওঁৰ ওচৰত নিজৰ মাটি নাছিল। সি লালাজীৰ মাটিত কৃষকৰ কাম কৰিছিল। তাৰ নামত লালাজীয়ে প্ৰত্যেক মাহে দৰমহা দিছিল। সদায় আবেলি 6 বজাত বলদেৱ নিজৰ ঘৰলৈ উভতিছিল। এদিনাখনৰ কথা আছিল। বলদেৱে খেতি পালে আৰু দেখিলে বহুত আঙুৰৰ থোক নোহোৱা হৈছিল। কালি ইয়াত ঢেৰ আঙুৰৰ থোক আছিল। হঠাতে ক'ত গ'ল? কিজানিবা মোৰে কিবা মনত ভুল হ'ল নেকি যে ইয়াত আঙুৰ লাগি আছিলে। বাৰু বাদ দিয়া। বলদেৱে এই কথাটোত ইমান গুৰুত্ব নিদিলে আৰু সদায়ৰ দৰে সি কাম কৰি গ'ল। সদায় আবেলি 6 বজাত সি ঘৰলৈ উভতিছিল। পাছদিনাখনো একেই হ'ল। বলদেৱে আঙুৰৰ খেতি পালে আৰু তাৰ পৰা বহুত আঙুৰৰ থোক নাইকিয়া হৈছিল। এইটো কেনেকৈ সম্ভৱ? মইতো ইয়াত কালি সঁচাকৈ আঙুৰৰ থোক দেখিছিলোঁ। কিবা এটাতো গড়বড় আছে ইয়াত। এনেকুৱা লাগিছে মোৰ আঙুৰ কোনোবাই চুৰ কৰি নিছে। যদি লালাজীয়ে কথাটো গম পায় তেতিয়াহ'লে তেওঁ মোক কামৰ পৰা উলিয়াই দিব। নাই নাই, মই এনেকুৱা কেতিয়াও হ'বলৈ নিদিওঁ। মই আজি ৰাতি সেই চোৰটোক যেনেকৈ হ'লেও ধৰিহে এৰিম। বলদেৱে মনতে ভাবিলে ৰাতি সি আঙুৰৰ চোৰটো ধৰা পেলাব। সন্ধিয়া 7 বাজিল আৰু বলদেৱে সদায়ৰ দৰে নিজৰ খেতিৰ পৰা গুচি গ'ল। কিন্তু এইবাৰ সি নিজৰ ঘৰলৈ নগ'লে। তাৰ ওচৰতে থকা এজোপা ডাঙৰ গছৰ তলত লুকাই থাকিল। বলদেৱে এডাল লাঠি লৈ ৰৈ আছিল। আজি ৰাতি সেই চোৰটোক পিঠি ফালি দিম। তাৰপিছত সি কেতিয়াও মোৰ আঙুৰখিনি চুৰ কৰাৰ বিষয়ে নাভাবে। বলদেৱে নিজৰ খেতিৰ ওপৰত নজৰ দি আছিল। আধা ৰাতি হৈ গ'ল, কিন্তু তেতিয়ালৈকে কোনো চোৰ অহা নাছিল। এতিয়ালৈকে সেই চোৰটো অহা নাই কিয়? বলদেৱ চিন্তিত আছিল, কিন্তু সি নজৰ দিয়েই আছিল। ৰাতিপুৱা 6 বাজিলে। যেতিয়াই সূৰ্যৰ পোহৰ বিৰিঙিল, সেই পোহৰৰ লগতেই কেইজনীমান পৰী তাৰ খেতিলৈ আহিল। বলদেৱে দেখিলে সেই পৰী কেইজনীয়ে আঙুৰৰ কিছু থোক ছিঙিলে। তেতিয়াহ'লে এওঁলোক পৰী হয় যোনে মোৰ আঙুৰবোৰ চুৰ কৰিছে। বলদেৱে দৌৰি গৈ খেতি পালে। আপোনালোকতো পৰী হয়, তেতিয়াহ'লে আপোনালোকে মোৰ আঙুৰ কিয় চুৰ কৰিছে? তেনেহ'লে এই ফলটোৰ নাম আঙুৰ হয়। আমাৰ পৰীৰ দেশত এইবোৰ খেতি নকৰে, কিন্তু সেইদিনা যেতিয়া আমি আঙুৰ খালোঁ আমাৰ বহুত ভাল লাগিছিলে। তেতিয়াৰ পৰা আমি এয়া ছিঙি খাই আছোঁ। কিন্তু আপোনালোকৰ কাৰণে মোৰ মালিকে মোক চাকৰিৰ পৰা উলিয়াই দিব। এইটো কিয়? এই আঙুৰৰ বাগিচাখন লালাজীৰ হয়। লালাজীয়ে প্ৰতি মাহে মোক দৰমহা দিয়ে এই আঙুৰৰ খেতি কৰাৰ বাবে। আপোনালোকে যদি এনেকেই গোটেই আঙুৰবোৰ খাই পেলায় তেতিয়া তেওঁ মোক দৰমহাই নিদিব আৰু কামৰ পৰাও উলিয়াই দিব। আৰে ৰে, ক্ষমা কৰি দিব। আমি এইবোৰ কথা গম পোৱা নাছিলোঁ। কিন্তু আমাৰ আঙুৰ বহুত পচন্দৰ। কিন্তু আমি তোমাৰ লগতো একো অন্যায় কৰিব নোৱাৰোঁ। মোৰ লগত এটা সমাধান আছে। আপুনি আমাৰ লগত আমাৰ দেশলৈ আহিব পাৰিবনে? আপুনি আমাক আঙুৰৰ খেতি কেনেকৈ কৰে শিকাই দিব, আৰু তাৰ বাবে আমি আপোনাক বহুত সোণৰ মুদ্ৰা দিম। সোণৰ মোহৰ? অঁ, আৰু তাৰপিছত আমি আঙুৰৰ খেতি কেনেকৈ কৰে শিকিও যাম। ঠিক আছে, মই তেনেহ'লে আছোঁ। বলদেৱে কিছু আঙুৰৰ বীজ ল'লে। পিছত আটায়ে মিলি হাতত ধৰাধৰি কৰিলে আৰু কিছু মন্ত্ৰ পঢ়িলে। মন্ত্ৰ পঢ়াৰ পাছতেই পৰীৰ লগতে বলদেৱো উৰিল। বলদেৱ পৰীকেইজনীৰ লগত আকাশত উৰি আছিল। পৰীকেইজনীয়ে বলদেৱক মেঘত থকা বাগিচালৈ লৈ আহিল। এই বাগিচাখনত বিভিন্ন ৰং বিৰঙৰ ফুল আছিল। এয়াতো অদ্ভুত হয়। বলদেৱে বাগিচাখন দেখি আনন্দ পাইছিল। মই বুজি পোৱা নাই, বিনা মাটিত সেইবিলাক কেনেকৈ গজিছে? এইবোৰ যাদুৰ মেঘ হয়। এই মেঘবোৰ একেবাৰে পৃথিৱীখনৰ মাটিৰ নিচিনাই। ইয়াত যি গুটিয়াই ৰুই দিয়া পৃথিৱীৰ দৰে ইয়াতো হৈ উঠিব। বলদেৱে সেই মেঘৰ মাজত আঙুৰৰ কিছু বীজ ছটিয়ালে
আৰু সেই বীজবোৰ ৰোৱাৰ পিছতেই তাৰ পৰা আঙুৰৰ পুলি ওলাই গ'ল। যদি মাটিটো এনেকৈ সহজতে পুলি ৰুব পাৰি, আঙুৰৰ গছবিলাকত সদায় সদায় পানী দিব লাগে, আৰু ইয়াক চোৱা চিতাও কৰিব লাগে, যাতে ইয়াত কোনো পোক নালাগে। এজনী পৰীয়ে যাদু কৰিলে আৰু সিহঁতৰ ওচৰত এটুকুৰা ডাৱৰ আহি গ'ল। এতিয়াই এই মেঘে আঙুৰক সদায় পানী দিব। পৃথিৱীত পুলিবোৰত পোক লাগে, কিন্তু ইয়াত নালাগে, কাৰণ ইয়াত মাটি নাই। সেইটোতো মই পাহৰিয়ে গৈছিলোঁ। এতিয়া আমি কি কৰিব লাগিব? একো নালাগে, সময়ে সময়ে পানী আৰু অকণমান চোৱা চিতা কৰিলে এই পুলিবোৰে নিজে আঙুৰ দিব। বলদেৱে কৈয়ে আছিল। তাৰ সন্মুখত থকা আঙুৰৰ পুলিত আঙুৰৰ এটা থোক দেখিবলৈ পোৱা গ'ল। সেই দেখি পৰীকেইজনী বৰ সুখী আছিল। সেয়া চোৱা, তাত আঙুৰ লাগিছে। এতিয়া আমাৰ পৃথিৱীলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। সোৱাদ থকা আঙুৰ আমি নিজে আমাৰ মেঘতে খেতি কৰিব পাৰিম। আপোনালৈ বহুত বহুত ধন্যবাদ। হয়। পৰীয়ে আকৌ যাদু কৰিলে আৰু বলদেৱৰ হাতলৈ এটা ডাঙৰ টেকেলি আহিল। সেই টেকেলিটোৰ ভিতৰত সোণৰ মোহৰ আছিল। ইমানখিনি সোণৰ মোহৰ দেখি বলদেৱৰ চকু জঠৰ হৈ পৰিল। আমাক যেতিয়া আপোনাৰ প্ৰয়োজন হ'ব, আমি আকৌ আপোনাক লগ কৰিব আহিম। ঠিক আছে। পৰীয়ে যাদু কৰিলে। বলদেৱ সেই স্থানৰ পৰা নাইকিয়া হৈ গ'ল। বলদেৱে পুনৰ সেই আঙুৰৰ খেতি পালে। তাৰ ওচৰত সেই টেকেলিটোও আছিল। বলদেৱে সেই টেকেলিটো লৈ ঘৰলৈ গ'ল। ইমানবোৰ সোণৰ মুদ্ৰা, এইবোৰ ক'ত পাইছে আপুনি? ডাৱৰত খেতি কৰাৰ কাৰণে পৰীয়ে দিছে। পৰী? বলদেৱে নিজৰ পত্নীক কাহিনীটো ক'লে। আপোনাৰ এই দুইটা কথা মোৰ বিশ্বাস হোৱা নাই। প্ৰথম, আমি ধনী হৈ গ'লো, আৰু দ্বিতীয়তে যে আকাশতো খেতি হয়। এতিয়া তুমি বিশ্বাস কৰা বা নকৰা, কিন্তু সত্যটো এইটোৱে। বলদেৱে ডাঙৰ এটা ঘৰ কিনি ল'লে আৰু নিজলৈ মাটিও। সেই মাটিটো আঙুৰৰ খেতি কৰিবলৈ ল'লে। এতিয়া আৰু তাৰ পইচাৰ কোনো চিন্তা নাছিল। পৰীকেইজনীৰ কৃতজ্ঞতাত মেঘৰ মাজত খেতি কৰি তাৰ নিজৰ জীৱনেই সলনি হৈ গ'ল।